সকলক কওঁ যে মই চতুৰ্থ শ্ৰেণীতে গুৰু সেৱা লৈছোঁ, সপ্তম শ্ৰেণীতে মই শৰণ লৈছোঁ গুৰুজনাৰ ওচৰত। গতিকে সেই শৰণ অন্তত বুকু ডাঠ কৰি ক'ব পাৰোঁ যে এই অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা নৱ বৈষ্ণৱ ধৰ্মৰ মই এগৰাকী বৈষ্ণৱ, মই সেইটো বুকু ডাঠ কৰি ক'ব পাৰোঁ। আৰু সেই গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি মোৰ সেইবাবেই টান আছে। গতিকে আমি কথা যেতিয়া কৈছোঁ তাৰ সমান্তৰালকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সেইটো কৰক। যদি কোনোবাই আপোনাক আঙুলিয়াইছে নহয়, এই উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰক। আপোনাক সমালোচনা কৰিছে, আপুনি কিবা এটা কাম কৰিছে সমাজত, আপোনাক সমালোচনা কৰিছে, আপুনি সেই কথাটো আহি ঘৰত ঋণাত্মকভাৱে নল'ব। আপুনি সেই সমালোচনাটো ওফৰাই আপোনাৰ এতিয়া যে মই এই কথাখিনি কৈ আছোঁ, এইখিনিৰ পাছত মোকো ক'ব। যদি সামাজিক মাধ্যমত এতিয়া দেখিছোঁ এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া কৈছে তলত কিছুমান মন্তব্য আহিছে, আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে, কিছুমানেতো তই সম্বোধন কৰি সোধে, কিছুমানে সুধিছে যে তই নিজে শৰণ ললিলে নাই। সেই সকলক কওঁ যে মই চতুৰ্থ শ্ৰেণীতে গুৰু সেৱা লৈছোঁ, সপ্তম শ্ৰেণীতে মই শৰণ লৈছোঁ গুৰুজনাৰ ওচৰত। গতিকে সেই শৰণ অন্তত বুকু ডাঠ কৰি ক'ব পাৰোঁ যে এই অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা নৱ বৈষ্ণৱ ধৰ্মৰ মই এগৰাকী বৈষ্ণৱ, মই সেইটো বুকু ডাঠ কৰি ক'ব পাৰোঁ। আৰু সেই গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি মোৰ সেইবাবেই টান আছে। গতিকে আমি কথা যেতিয়া কৈছোঁ তাৰ সমান্তৰালকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সেইটো কৰক। যদি কোনোবাই আপোনাক আঙুলিয়াইছে নহয়, এই উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰক। আপোনাক সমালোচনা কৰিছে, আপুনি কিবা এটা কাম কৰিছে সমাজত, আপোনাক সমালোচনা কৰিছে, আপুনি সেই কথাটো আহি ঘৰত ঋণাত্মকভাৱে নল'ব। আপুনি সেই সমালোচনাটো ওফৰাই আপোনাৰ এতিয়া যে মই এই কথাখিনি কৈ আছোঁ, এইখিনিৰ পাছত মোকো ক'ব। যদি সামাজিক মাধ্যমত এতিয়া দেখিছোঁ এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া কৈছে তলত কিছুমান মন্তব্য আহিছে, আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে, সেই সকলক কওঁ যে মই চতুৰ্থ শ্ৰেণীতে গুৰু সেৱা লৈছোঁ, সপ্তম শ্ৰেণীতে মই শৰণ লৈছোঁ গুৰুজনাৰ ওচৰত। গতিকে সেই শৰণ অন্তত বুকু ডাঠ কৰি ক'ব পাৰোঁ যে এই অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা নৱ বৈষ্ণৱ ধৰ্মৰ মই এগৰাকী বৈষ্ণৱ, মই সেইটো বুকু ডাঠ কৰি ক'ব পাৰোঁ। আৰু সেই গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি মোৰ সেইবাবেই টান আছে। গতিকে আমি কথা যেতিয়া কৈছোঁ তাৰ সমান্তৰালকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সেইটো কৰক। যদি কোনোবাই আপোনাক আঙুলিয়াইছে নহয়, এই উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰক। আপোনাক সমালোচনা কৰিছে, আপুনি কিবা এটা কাম কৰিছে সমাজত, আপোনাক সমালোচনা কৰিছে, আপুনি সেই কথাটো আহি ঘৰত ঋণাত্মকভাৱে নল'ব। আপুনি সেই সমালোচনাটো ওফৰাই আপোনাৰ এতিয়া যে মই এই কথাখিনি কৈ আছোঁ, এইখিনিৰ পাছত মোকো ক'ব। যদি সামাজিক মাধ্যমত এতিয়া দেখিছোঁ এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া কৈছে তলত কিছুমান মন্তব্য আহিছে, আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে, কিছুমানেতো তই সম্বোধন কৰি সোধে, কিছুমানে সুধিছে যে তই নিজে শৰণ ললিলে নাই। সেই সকলক কওঁ যে মই চতুৰ্থ শ্ৰেণীতে গুৰু সেৱা লৈছোঁ, সপ্তম শ্ৰেণীতে মই শৰণ লৈছোঁ গুৰুজনাৰ ওচৰত। গতিকে সেই শৰণ অন্তত বুকু ডাঠ কৰি ক'ব পাৰোঁ যে এই অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱা নৱ বৈষ্ণৱ ধৰ্মৰ মই এগৰাকী বৈষ্ণৱ, মই সেইটো বুকু ডাঠ কৰি ক'ব পাৰোঁ। আৰু সেই গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতি মোৰ সেইবাবেই টান আছে। গতিকে আমি কথা যেতিয়া কৈছোঁ তাৰ সমান্তৰালকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সেইটো কৰক। যদি কোনোবাই আপোনাক আঙুলিয়াইছে নহয়, এই উত্তৰটো আপুনি দিবলৈ চেষ্টা কৰক। আপোনাক সমালোচনা কৰিছে, আপুনি কিবা এটা কাম কৰিছে সমাজত, আপোনাক সমালোচনা কৰিছে, আপুনি সেই কথাটো আহি ঘৰত ঋণাত্মকভাৱে নল'ব। আপুনি সেই সমালোচনাটো ওফৰাই আপোনাৰ এতিয়া যে মই এই কথাখিনি কৈ আছোঁ, এইখিনিৰ পাছত মোকো ক'ব। যদি সামাজিক মাধ্যমত এতিয়া দেখিছোঁ এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া কৈছে তলত কিছুমান মন্তব্য আহিছে, আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে,